এইখন শ্বহীদ বাকৰিৰ পৰা অকণমান দূৰত এইখন দলং। এইখন দলঙৰ ওপৰতে এই অঞ্চলৰ আঠকুৰি অঞ্চলৰ প্ৰায় 7খন গাঁৱৰ মানুহ অহা যোৱা কৰে। এইখন দলঙৰ ওপৰেদি মানুহ অহা যোৱা কৰা মানে ইয়াৰ যিসকল ভৱিষ্যত বংশধৰ ছাত্ৰ ছাত্ৰী বুলি যাক কওঁ, এই ছাত্ৰ ছাত্ৰীসকল এই পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাথৰিঘাট হায়াৰ ছেকেণ্ডেৰী, ডিপিলা বা চিপাঝাজি কলেজলৈ যাবৰ কাৰণে এইপিনে অহা যোৱা কৰিবলগীয়া হয়। গতিকে এইপিনে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি পিনি যাবলগীয়া হৈছে। আৰু যিখিনি কণ ছাত্ৰ ছাত্ৰী এল পি স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী গাৰ্জেনে পাৰ কৰি দিবলগীয়া হয়। আৰু কেতিয়াবা গাৰ্জেনে ছাত্ৰ একেলগে পানীত পৰে। এই কথা আপোনাক মই ক'বলৈ ধৰিছোঁ। আৰু যেতিয়া এইপিনিখন 4চকীয়া গাড়ীটো যাবই নোৱাৰে, এইপিনি 2চকীয়া যাবৰ কাৰণে স্থানীয় মানুহ টানি ব্যৱহাৰ কৰি পেলাই পাৰ কৰিব লগা হয়। আনহাতে এখন ঠেলা, ইয়াত যিখিনি কৃষি উৎপাদিত সামগ্ৰী আছে, ওচৰতে যিখন ঐতিহ্যমণ্ডিত পাথৰঘাট বজাৰ, সেই বজাৰত ক্ৰয় বিক্ৰয়ৰ কাৰণে নিবলগীয়া হয়, তেতিয়াও তেওঁলোকে এইপিনি ঠেলা এখনে লৈ যাব নোৱাৰে। পূৰ্বৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই প্ৰায় 5 বছৰ পূৰ্বে এইখন স্থাপনৰ ব্যৱস্থা কৰিছিলে, কিন্তু বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে এইখন মেৰামতি কোনো ব্যৱস্থা নকৰে। মেৰামতি কৰাৰ ব্যৱস্থা কৰা হোৱা নাই। আৰু আজি এইখন কাঠৰ দলঙৰ ঠাইত আমি ভাবিছিলোঁ এখন পাকা দলং এটা হ'ব, তেওঁ কিন্তু কৰা দেখা নগ'ল। কিন্তু স্থানীয় ৰাইজে বাৰম্বাৰ ইয়াৰ কৰিবৰ কাৰণে মেৰামতি কৰাৰ লগতে এখন পকা দলং কৰিবৰ কাৰণে তেওঁলোকে আবেদন নিবেদন কৰি আছে। এই আবেদন নিবেদন কোনো কাণ দিয়া নাই। আমি আশা কৰিম আজি আমি যিখিনি আজি অভিযোগ জনালোঁ আজি এই মিডিয়াৰ জৰিয়তে, তেওঁলোকে ইয়াৰ জৰিয়তে যেন এই দলংখন পাকা দলং কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেতিয়াহে পাব্লিকখিনি, জনসাধাৰণখিনি অহা যোৱাৰ সুচল হ'ব। যাতায়াত সুচল হ'লে সভ্যতাৰ উন্নতি হ'ব। যাতায়াত সুচল নহ'লে সভ্যতাৰ কেনেকৈ উন্নতি হ'ব? যাতায়াত সুচল নহ'লে অৰ্থনীতি কেনেকৈ উন্নতি হ'ব? গতিকে যাতায়াত সুচল হ'বই লাগিব। হয়, পাথৰিঘাটৰ এই শ্বহীদ ভৱনৰ কাষতেই পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ সিপাৰে আছে আপোনাৰ 5-7খনকৈ গাঁও। এই 7খন গাঁৱৰ লোকসকল পাথৰিঘাট হাই ছেকেণ্ডাৰীত যাব লাগিলেও চলিসকল যাব নোৱাৰে। দেখিছে নহয় কাঠৰ দলংখন, এইখন কাঠৰ দলং হৈ থকা নাই, আচলতে এইখন এখন মৰণ ফান হৈ গৈছে। আপোনালোকৰ আগত বহুদিন আমি চৰকাৰ প্ৰশাসনকো দাবী জনাই আছিলোঁ যে এই দলংখন পুনৰ নিৰ্মাণ কৰিব লাগে, ভালদৰে নিৰ্মাণ কৰিব লাগে, কিন্তু সেই চৰকাৰখন শুই গৈছে। কোনো কাৰণত ইলেকশ্যনৰ সময়ত তেওঁলোক আহিব, আমাক ভোটটো দিয়ক, আমি 5 বছৰৰ ভিতৰত আমি দলং নহয় পাকা ৰাস্তা বনাই দিম, পিচ কৰি দিম, লাগে প্লেইন পৰিব পৰাকৈ ৰাস্তা বনাই দিম বুলি MLA বিধায়কে ক'ব। কিন্তু 5 বছৰ যোৱাৰ পিছত এই ৰাস্তাটো আৰু কোনোদিনে নাহে, ইলেকশ্যন হৈ যোৱাৰ পিছত। এতিয়া কি ক'ব? হয়, এই দলংখন কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি ৰাইজখিনি উপকৃত কৰিবৰ বাবে আবেদন কৰিছোঁ, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যথেষ্ট লোকৰ ইয়াতে দুৰ্ঘটনা সংঘটিত হয়। কিছুদিন আগত আমি ছাত্ৰ সন্থাই গম পাইছিলোঁ যে ইয়াত পাথৰিঘাট হাই ছেকেণ্ডাৰীত যোৱা এজন ছাত্ৰীৰ হয়তো খিলাকুৰি গাঁৱৰ হ'ব পাৰে, সেই গাঁওখনৰ পৰা অহা ছাত্ৰী এগৰাকী নদীত পৰিছে, দলঙৰ পৰা পৰি। কিছু ইয়াত বোলে চিকিৎসাৰ কাৰণে যোৱা লোকৰো মেডিকেলত যাই নাপায়, এম্বুলেঞ্চ ৰাস্তাৰ সিপাৰে ৰখি থাকে, যাৰ ফলত চিকিৎসাধীন আধা অৱস্থাতে পৰি পেলাই মৃত্যুবৰণ হোৱা গম পোৱা গৈছে। এই দলংখন কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি দিয়ক, এইখিনি ৰাইজখিনি উপকৃত কৰিব বুলি আশা কৰিলোঁ।